আসসালামু আলাইকুম, নমস্কাৰ। সকলো ৰাইজ আপোনালোকে মই আশা কৰোঁ ভালেই আছে। আৰু আমাৰ গোৱালপাৰা বাৰলং জলেশ্বৰ সমষ্টিৰ যিখিনি ৰাইজ আছে সকলোক মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয় অহা মাহৰ 9 তাৰিখত ভোট দান কৰিব। এইখন ভোট বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে ইতিমধ্যে গম পাইছে গোটাইকেইটা যিবিলাক প্ৰাৰ্থী আছে দলৰ AIUDF দলৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু নিৰ্দলীয়া আৰু আপোনাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এইবিলাক প্ৰাৰ্থী আপোনালোকৰ ওচৰত গৈ কিনে ভোট খুজি আছে। সেইকাৰণে আমাৰ যিখিনি জলেশ্বৰ সমষ্টিৰ ৰাইজ আছে আজিকালি মানুহৰ হাতত এণ্ড্ৰইড মোবাইল জৰিয়তে মানুহে কাক ভোট দিব এইটো আগতীয়াকৈ ডিচিশ্যনটো ল'ব পাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনাৰ ওচৰত বহুতকেইটা নেতা যাব ভোট খুজিবৰ কাৰণে। আগতে আপোনালোকে এইটো সুধিব এইখন যিকোনো নেতা আপোনাৰ ওচৰত ভোট খুজিব যাব তেখেতক যে আমাৰ যিখিনি জলেশ্বৰ সমষ্টিৰ যিখিনি প্ৰব্লেম বিশেষ কৰি মানে ৰাস্তা ঘাটৰ কাম কৰিবা বহুত তাই এইখন আপোনালোকে এইটো নেতাৰ ওচৰত আপোনালোকে সুধিব এইখিনি কাম কৰিব নে নাই আৰু আপোনালোকে প্ৰতিশ্ৰুতি দিব যে এইখিনি কাম নিশ্চয় আমি জয় হ'লে আপোনাৰ যিখিনি সমস্যা আছে মই সমাধান কৰিম। কিন্তু জয়ৰ পিছত আপোনাক এইটো নেতাই চিনি নাপায় যে আপুনি কোন হয়। এইকাৰণে আপোনালোকে পাৰিলে এইখন লিখি ল'ব কোনটো আপুনি যিখিনি সমস্যা সমাধানৰ কথা কৈছিলে এইখিনি কৰিব নে নাই পিছত গৈ কিনে আপুনি তাক জয় হোৱাৰ পিছত আপুনি ক'ব পাৰিব যে এইখিনি সমস্যা আপোনাক কৈছিলোঁ এইখিনি আপুনি লিখি দিছিল। সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম 100-200 টকাৰ বিনিময় আপোনাৰ মহামূল্য ভোটটো কাটবা নিদিব আৰু আমাৰ যিখিনি অসমত সমস্যা আছে যিখিনি দাঙি ধৰিব পাব সেই প্ৰাৰ্থীবিলাক ভোট দি জয়যুক্ত কৰাৰ আপোনালোকে চেষ্টা কৰিব। আমাৰ এইখন ভিডিঅ' সৰু সকলোৱে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দেখাৰ সুবিধা কৰি দিব। সকলোৱে ভাল থাকিব। জয় অসম, জয় জুবিন দা।